ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে আজি ওদালগুৰিত ৰোগীয়া অথবা বেমাৰী লোকক প্ৰদান কৰিলে সাহায্য। জটিল ৰোগত আক্ৰান্ত বেমাৰী লোকসকলক 25,000 টকা আৰু সাধাৰণ ৰোগীসকলক 5,000 পৰা 10,000 টকালৈকে বিতৰণ কৰে চেক। অসম চৰকাৰে ৰোগীসকলৰ চিকিৎসাৰ বাবদ প্ৰতি বছৰে বিধায়কসকলক দিয়ে 25 লাখকৈ টকা। এই টকাসমূহৰ চেক আজি ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত সুন্দৰকৈ বিতৰণ কৰিলে। বিধায়কৰ এনে পদক্ষেপক ৰাইজে শলাগ লয়। সুখী যে অসম চৰকাৰৰ বিশেষ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মোৰ সমষ্টিত আজি 369 জন ৰোগীয়া মানুহখিনিক চিকিৎসাৰ কাৰণে সাহায্য দিব পাৰিছোঁ। বিভিন্ন ৰোগৰ বিভিন্ন খৰচৰ প্ৰয়োজনৰ কাৰণে আমি খুব চিৰিয়াছ বেমাৰীবিলাকক 25,000, বাকীবিলাকক হয়তো 10,000, 12,000, 5,000 এনেকৈ দিয়া হৈছে। ইতিমধ্যে আমি 3বাৰ আগতে দিলোঁ। এইটো এই বছৰৰ কাৰণে লাষ্ট। যিহেতু আমাৰ প্ৰতিজন MLAক এটা বছৰত 25 লাখ টকাকৈ এনেকৈ বেমাৰীসকলক চিকিৎসাৰ সাহায্যৰ কাৰণে দিয়ে আৰু এইখিনি ভগাই এইটোৱেই লাষ্ট। ইতিমধ্যে শেষ হ'ল আৰু নেক্সট আমি অহা বছৰ তাৰমানে অহা এপ্ৰিলৰ পিছৰ পৰাহে দিব পাৰিম। আমাৰ এতিয়াও ইলেকশ্যনৰ কিবাখিনি হোৱা নাই, প্ৰস্তুতি তেনেকৈ কৰা হোৱা নাই, কিন্তু তথাপি আমি ফিল্ডত আমাৰ কামখিনি কৰি আছোঁ। আমাৰ দৈনন্দিন যিখিনি বিভাগীয় উন্নয়নৰ কাম সেইখিনি চলি আছে। জনসাধাৰণৰ মাজত সোমাই আমি কি কাম কৰিছোঁ তেওঁলোকক কোৱা এই কামখিনি কৰিছে। কিন্তু ইলেকশ্যনৰ কাৰণে এতিয়ালৈকে আমি কাম আৰম্ভ কৰা হোৱা নাই, কিন্তু আমি অঞ্চলৰ উন্নয়নৰ কাৰণে BTR অঞ্চলৰ উন্নয়নৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা সমাধানৰ কাৰণে কাম কৰি আছোঁ। হাগ্ৰামা মহিলাই সদায় কি সপোন দেখে আৰু সেই সপোন কেতিয়াও বাস্তৱত ৰূপায়িত নহয়। যোৱা 2021 চনৰ আৰম্ভণিৰ পৰাই তেওঁ কৈ আছে যে হাগ্ৰামা চৰকাৰ হ'ব, UPPৰ চৰকাৰ ভাঙি আমি চৰকাৰ গঠন কৰিম। তেওঁ প্ৰথমে 17জন MCLA লৈ চৰকাৰ কৰি দাবী কৰিছিল, কিন্তু ক্ৰমে তেওঁৰ MCLAবিলাক পলাই মাত্ৰ এতিয়া 12জনহে আছে। এতিয়া 12জন সদস্যলৈ কেনেকৈ চৰকাৰ গঠন কৰিব? বিগত সময়খিনি যিমানবাৰ নিৰ্বাচন হৈছে প্ৰতিটো নিৰ্বাচনত হাগ্ৰামা মহিলাৰ কোনো এজন জিকিব পৰা নাই। আৰু কিহৰ ওপৰত ভিত্তি কৰি তেখেতে চৰকাৰ গঠন কৰাৰ সপোন দেখে? কথা কোৱা নাই, পাৰ্লিমেণ্টৰ কথা কৈছোঁ। আগতে আমাৰ 2টা ইলেকশ্যনৰ উপ নিৰ্বাচন হৈছে গোসাইগাঁও, তেওঁলোকৰে কেণ্ডিডেট আছিলে, উপ নিৰ্বাচন তেওঁলোক হাৰি থাকিল। আমাৰ তাৰপিছত আমাৰ MCLAৰ 2জন কিবা কৰিছিল, উপ নিৰ্বাচন খেলিছিল। আমাৰ এইটো কি আছিলে, আমাৰ খকলাবাৰী আৰু কিবা তেনেকৈ 2টা উপ নিৰ্বাচন খেলিছিল, তাতে হাৰিছে। কোনো এটা নিৰ্বাচন এই 5টা বছৰৰ ভিতৰত তেওঁলোকে এটাও জিকিব পৰা নাই। আৰু কিহৰ ওপৰত ভিত্তি কৰি তেওঁলোকে জিকিব? তো অলিক সপোনবিলাক কেতিয়াও বাস্তৱ ৰূপায়িত নহয়। তেওঁ দিবা স্বপ্ন দেখি আছে, দিনতে সপোন দেখিছে। ৰাতি শুই থাকোঁতে দেখা সপোন নহয়, এইটো দিনত দেখা সপোন আৰু দিবা স্বপ্নই কেতিয়াও বাস্তৱ নহয়।